নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপুনি আপোনাৰ জীৱনত নতুন কিবা শিকিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি এই ভিডিঅ'টোত আমি আপোনালোকক ক'ম যে পুৱা উঠাৰ পিছত কেতিয়াও এই কামবোৰ নকৰিব, নহ'লে আপোনাৰ সকলো কাম বেয়া হ'বলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, কোৱা হয় যে যদি আৰম্ভণি ভাল হয় তেন্তে শেষো ভাল হয়, আৰু যদি আৰম্ভণি আৰু শেষ দুয়োটাই ভাল হয় তেন্তে সকলো ভালেই হৈ থাকে। প্ৰিয় দৰ্শক, জীৱনত এনেকুৱা বহুতো কাম থাকে যিবোৰ হ'বলগীয়া কাম হঠাৎ বেয়া হৈ যায়। সেয়েহে কোৱা হয় যে জীৱনৰ এটা ডাঙৰ মূলমন্ত্ৰ হৈছে পুৱাৰ সময়। এই সময়ত কিছুমান কাম থাকে যিবোৰ ভুলতেও বা অজানিতেও হ'লেও কৰা উচিত নহয়। এই কামবোৰ কৰিলে ঘৰত দৰিদ্ৰতা আহে আৰু দেৱ-দেৱীও আমাৰ ঘৰ এৰি গুচি যায় বুলি কোৱা হয়। সেয়ে শাস্ত্ৰত স্পষ্টকৈ লিখা আছে যে কিছুমান কাম আছে যিবোৰ পুৱাৰ সময়ত ভুলতেও বা অজানিতে হ'লেও কৰিব নালাগে। নহ'লে আমাৰ জীৱনত সদায় দুখ কষ্ট আৰু সমস্যা লাগি থাকিব। কাৰণ যি মানুহৰ পুৱাৰ আৰম্ভণি ভাল হয়, তেওঁৰ প্ৰতিটো কাম সফল হয়। কিন্তু যদি পুৱাৰ আৰম্ভণি ভাল নহয়, তেন্তে তেওঁৰ বেছিভাগ কাম আধৰুৱা হৈ থাকে। সেয়েহে পুৱা উঠাৰ পিছত কিছুমান কাম আছে যিবোৰ আপুনি নিশ্চয় কৰিব লাগে, আৰু কিছুমান কাম আছে যিবোৰ আপুনি ভুলতেও কৰিব নালাগে। আমাৰ আগৰ বয়োজ্যেষ্ঠ লোকসকলেও এই কামবোৰ নকৰিছিল, আৰু আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক ক'ম যে সেইবোৰ কোনবোৰ কাম, যিবোৰ কাম আপুনি কৰিব লাগে আৰু কোনবোৰ কাম ভুলতেও কৰিব নালাগে। প্ৰিয় দৰ্শক, আপুনি নিশ্চয় বহু মানুহক অভিযোগ কৰা শুনিছে যে তেওঁলোকৰ ঘৰৰ পৰা দৰিদ্ৰতা আৰু টকাৰ নাটনি দূৰেই নহয়। দিনক দিনে তেওঁলোক ধনৰ অভাৱত ডুব গৈ আছে। সম্ভৱতঃ এইবোৰ আপোনাৰ লগতো ঘটিছে। কিন্তু আপুনি হয়তো এই সকলোবোৰৰ আঁৰত থকা আচল কাৰণটো বুজি পোৱা নাই। ইয়াৰ কাৰণ হৈছে আপোনাৰ দ্বাৰা হোৱা কিছুমান ভুল। আমাৰ ধৰ্মীয় শাস্ত্ৰসমূহত বহুতো এনে নিয়ম আৰু কথা উল্লেখ কৰা আছে, যিবোৰ আমাৰ পূৰ্বপুৰুষ আৰু বয়োজ্যেষ্ঠসকলে সদায় আমাক বুজাইছিল। কিন্তু আজিৰ সময়ত বহুতে এইবোৰ কথালৈ গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি নাভাবে। কিন্তু যেতিয়া ধন-সম্পত্তিৰ সম্পৰ্কে বহু সমস্যা আপোনাৰ জীৱনত আহি পৰে, তেতিয়া মানুহে ইয়াৰ আঁৰত থকা কাৰণ জানিবলৈ চেষ্টা কৰে। ঘৰত দৰিদ্ৰতা অহাৰ কাৰণ বহু সময়ে আমি নিজেই হওঁ। আমিয়েই কৰা কামবোৰ কেতিয়াবা আমাৰ সফলতাৰ পথত বাধা হৈ থিয় দিয়ে। যদি আপুনিও পুৱা উঠাৰ পিছত এনে কিছুমান কাম কৰে, তেন্তে আপুনি নিজেই দৰিদ্ৰতাক নিজৰ ঘৰলৈ আমন্ত্ৰণ জনাই আছে। সেয়েহে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক সেইবোৰ কামৰ বিষয়ে ক'ম যিবোৰ পুৱা উঠাৰ পিছত ভুলতেও কৰিব নালাগে। তেন্তে আহক জানো সেইবোৰ কোন কোন কাম যিবোৰ পুৱা উঠাৰ লগে লগে কৰা উচিত নহয়। লগতে আমি এইটোও জানিম যে পুৱা খালী পেটত কোনটো বস্তু খালে সম্পূৰ্ণ ধনৰ প্ৰাপ্তি হয় বুলি কোৱা হয়। কিন্তু তাৰ আগতে আপোনালোকলৈ আমাৰ এটা অনুৰোধ, ভিডিঅ'টিত এটা লাইক কৰিব, নিজৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব, আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো হাইপ কৰি দিব। নম্বৰ 1, দাপোনত নিজৰ মুখ চোৱা। প্ৰিয় দৰ্শক, বহুতেই পুৱা উঠাৰ লগে লগে প্ৰথমে নিজৰ মুখখন দাপোনত চায়, কিন্তু এই ভুলটো কেতিয়াও নকৰিব। শাস্ত্ৰত বহু ঠাইত উল্লেখ কৰা হৈছে যে পুৱা উঠাৰ পিছত প্ৰথমে আইনা চোৱা উচিত নহয়। পুৱা উঠি দাপোনত নিজৰ মুখখন চোৱাটোৱে দৰিদ্ৰতা, দুৰ্ভাগ্য আৰু সমস্যাক আহ্বান জনায় বুলি কোৱা হয়। সেয়েহে পুৱা উঠাৰ লগে লগে আইনা নাচাব। নম্বৰ 2, পুৱা উঠাৰ পিছত তৎক্ষণাত খাদ্য গ্ৰহণ কৰা। প্ৰিয় দৰ্শক, আজিৰ যুগত বহুতেই পুৱা উঠি লগে লগে চাহ-নাস্তা কৰে বা খাদ্য খোৱা আৰম্ভ কৰে। যদি আপুনিও এই ভুলটো কৰে, তেন্তে জানি লওক যে শাস্ত্ৰ অনুসাৰে স্নান নকৰাকৈ, দাঁত পৰিষ্কাৰ নকৰাকৈ আৰু সূৰ্যদেৱক জল অৰ্পণ নকৰাকৈ খাদ্য গ্ৰহণ কৰাটো নিষিদ্ধ বুলি ধৰা হয়। কাৰণ সূৰ্যৰ পৰাই আমি অন্ন পাওঁ।
সেয়েহে সূৰ্যদেৱক ধন্যবাদ জনোৱাৰ আগতে অন্ন গ্ৰহণ কৰাটো অনুচিত বুলি কোৱা হয়। নম্বৰ 3, নিজৰ ভাগ্যক দোষ দিয়া। পুৱা উঠাৰ লগে লগে নিজৰ কপালত গালি দিয়া বা নিজৰ ভাগ্যক দোষ দিয়াটো অতি অশুভ বুলি ধৰা হয়। পুৱা উঠাৰ পিছত যি মুখেৰে ঈশ্বৰৰ নাম লোৱা উচিত। যদি সেই মুখেৰে আপুনি কেৱল নেতিবাচক কথাই কয়, তেন্তে জীৱনত বহু সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। সেয়েহে পুৱা উঠাৰ পিছত কেৱল ঈশ্বৰৰ ধ্যান কৰা উচিত। তেতিয়াহে গোটেই দিনটো শুভ আৰু ফলপ্ৰসূ হ'ব। নম্বৰ 4, গংগাজলৰ মহত্ব। আমাৰ শাস্ত্ৰসমূহত গংগাজলৰ অত্যন্তই গুৰুত্ব আছে। পৌৰাণিক কাহিনী অনুসাৰে গংগা এনে এখন পবিত্ৰ নদী য'ত স্বয়ং দেৱ-দেৱীও স্নান কৰিছে বুলি কোৱা হয়। সেইবাবেই গংগাৰ পানী অত্যন্তই পবিত্ৰ বুলি ধৰা হয়। ৰাতি শুবলৈ যাওঁতে এটা তামৰ লতাত পানী ভৰাই তাত অলপ গংগাজল মিহলাই ৰাখিব। সেই লতাটো গোটেই ৰাতি নিজৰ মূৰৰ কাষত ৰাখিব। পুৱা উঠি সেই পানী নিজৰ বিচনাত অলপ ছটিয়াই দিব আৰু তাৰ পিছত অলপ পানী নিজেও পান কৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যি মানুহে নিয়মীয়াকৈ এই কাম কৰে তেওঁ বহু যুগৰ পুণ্য লাভ কৰে। এনে মানুহ মা লক্ষ্মীৰ কৃপাৰে দুখীয়া অৱস্থাৰ পৰা ধনী আৰু সমৃদ্ধিশালী হৈ উঠিব পাৰে। এনেকুৱাও বিশ্বাস কৰা হয় যে যদি মৃত্যুৰ সময়ত কোনো মানুহৰ মুখত গংগাজল দিয়া হয়, তেন্তে তেওঁৰ পাপ কৰ্ম নষ্ট হয় আৰু তেওঁ মোক্ষ লাভ কৰে। নম্বৰ 5, জীৱনৰ পৰা নেতিবাচকতা আৰু দৰিদ্ৰতা দূৰ কৰাৰ উপায়। যদি আপুনি বিচাৰে যে আপোনাৰ জীৱনৰ পৰা নেতিবাচক শক্তি আৰু দৰিদ্ৰতা দূৰ হওক, তেন্তে পুৱা উঠাৰ পিছত এই কামটো নিশ্চয় কৰিব। পুৱা উঠাৰ লগে লগে প্ৰথমে দাপোনত নিজৰ মুখ নাচাব। তাৰ সলনি প্ৰথমে ভগৱান শ্ৰীকৃষ্ণ বা নিজৰ ইষ্টদেৱতাৰ দৰ্শন কৰিব। নহ'লে পুৱা উঠি হনুমানজীৰ দৰ্শনো কৰিব পাৰে। নিজৰ কোঠাৰ আগফালৰ দেৱালত তেওঁলোকৰ এখন সুন্দৰ ছবি লগাই ৰাখক। পুৱা উঠি সেই ছবি দৰ্শন কৰিলে মানুহৰ জীৱনত উন্নতি আৰু শুভ ফল লাভ হয় বুলি কোৱা হয়। পুৱা উঠাৰ লগে লগে প্ৰথমে ধৰিত্ৰী মাক স্পৰ্শ কৰক আৰু তেওঁৰ আশীৰ্বাদ লওক। লগতে তেওঁৰ পৰা ক্ষমা বিচৰাৰ পিছতহে মাটিত ভৰি ৰাখক। ইয়াৰ ফলত ভাগ্যৰ সমস্যাবোৰো লাহে লাহে দূৰ হয় বুলি বিশ্বাস কৰা হয়। এতিয়া আহক জানো পুৱাৰ সময়ত ভগৱান শ্ৰীকৃষ্ণৰ মতে কোনটো বস্তু খোৱা মানুহৰ বাবে অত্যন্তই শুভ আৰু উপকাৰী বুলি কোৱা হৈছে। নম্বৰ 1, ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত চাউল লোৱা। যেতিয়া আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, তেতিয়া 2-4টা চাউলৰ দানা লগত ল'ব লাগে। এইটো কৰিলে মা লক্ষ্মীৰ অসীম কৃপা লাভ হয় বুলি কোৱা হয়। নম্বৰ 2, ভগৱানক অৰ্পণ কৰা ফুল গ্ৰহণ কৰা। যেতিয়া আপুনি পুৱা কৰ্মৰ সূত্ৰে ঘৰৰ পৰা ওলাই যায়, তেতিয়া ভগৱানৰ গলত পিন্ধোৱা ফুলৰ মালা বা ভগৱানৰ চৰণত অৰ্পণ কৰা ফুলৰ পৰা এটা পাত বা ফুল লৈ আশীৰ্বাদ বুলি মানি গ্ৰহণ কৰিব পাৰে। এইটো কৰিলে আপোনাৰ ওপৰত ঈশ্বৰৰ কৃপা থাকে আৰু আপুনি যি কামেই কৰিব সেই কামত সফল হ'ব বুলি বিশ্বাস কৰা হয়। নম্বৰ 3, ভাল কামলৈ যাওঁতে মিঠা বস্তু খোৱা। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যদি আপুনি কোনো ভাল কাম কৰিবলৈ বাহিৰলৈ যায়, তেন্তে তাৰ আগতে অলপ মিঠা নিশ্চয় খোৱা উচিত। বিশেষকৈ পুৱা সময়ত মিঠা খোৱাটো অত্যন্তই শুভ বুলি ধৰা হয়। ইয়াৰ ফলত সফলতাৰ পথ মুকলি হয় আৰু আপুনি ইচ্ছা কৰা কামত সফলতা লাভ কৰে। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই এইটোও কৈছে যে কপালত চন্দনৰ তিলক লগালে মানুহে বিজয় লাভ কৰে। সেইবাবেই কপালত চন্দনৰ তিলক নিশ্চয় লগোৱা উচিত। শাস্ত্ৰত কোৱা হৈছে যে পুৱাৰ সময়ত কপালত তিলক লগাই যি মানুহ ঘৰৰ পৰা ওলাই যায়, তেওঁৰ ওপৰত সদায় ঈশ্বৰৰ কৃপা থাকে আৰু কোনো মানুহে তেওঁক ক্ষতি কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, কপালত তিলক লগালে মৃত্যুও মানুহক সহজে স্পৰ্শ কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে এনে মানুহ অকাল মৃত্যুৰ পৰা ৰক্ষা পায় বুলি কোৱা হয়। শাস্ত্ৰত এইটোও উল্লেখ কৰা আছে যে যিসকল মানুহে নিয়মীয়াকৈ সূৰ্যদেৱক জল অৰ্পণ কৰে, তেওঁলোক ঘৰ পৰিয়াল আৰু সমাজতো মান-সন্মান লাভ কৰে। লগতে ভাল স্বাস্থ্য আৰু দীঘলীয়া আয়ুও পায়। এই উপায়ৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি পায় আৰু স্বাস্থ্যৰ বহু উপকাৰ হয়। ঘৰৰ পৰা ওলাই যোৱাৰ আগতে অলপ দৈ আৰু চেনি খোৱাটো শুভ বুলি ধৰা
হয়। এনে কৰিলে কামত সফলতা লাভ হয় আৰু নেতিবাচক শক্তি দূৰ হয় বুলি বিশ্বাস কৰা হয়। প্ৰতিদিন পুৱা স্নান আদি সম্পূৰ্ণ কৰাৰ পিছত তুলসী গছত জল অৰ্পণ কৰিব লাগে। তুলসীৰ সামান্য সেৱায়ো দেৱ-দেৱীৰ কৃপা লাভ কৰাত সহায় কৰে বুলি কোৱা হয়। শাস্ত্ৰ অনুসাৰে যিসকলৰ ঘৰত তুলসী গছ থাকে আৰু যিসকল মানুহে ইয়াৰ যত্ন লয়, তেওঁলোকেই সুখ, শান্তি আৰু সমৃদ্ধি লাভ কৰে। প্ৰিয় দৰ্শক, প্ৰতিদিন ঘৰৰ মন্দিৰত পূজা কৰা উচিত। চাকি আৰু ধূপকাঠি জ্বলোৱা উচিত। চাকি আৰু ধূপকাঠিৰ ধোঁৱাই ঘৰৰ পৰিৱেশৰ নেতিবাচক শক্তি দূৰ কৰি পবিত্ৰতা বৃদ্ধি কৰে বুলি কোৱা হয়। বাস্তুশাস্ত্ৰ অনুসাৰে প্ৰতিদিন ঘৰত চাকি জ্বলালে বাস্তুদোষ দূৰ হয়। ইয়াৰ লগতে এই কথাটো বিশেষকৈ মনত ৰাখিব লাগে যে পুৱা সময়ত ঘৰৰ পৰিৱেশ শান্ত আৰু সুস্থিৰ হোৱা উচিত। কিছুমান মানুহৰ ঘৰত পুৱাৰ সময়ত পৰিৱেশ অশান্ত হৈ থাকে। উঠাৰ লগে লগে ঘৰত কাজিয়া, কটু বাক্য আৰু অপশব্দৰ ব্যৱহাৰ আৰম্ভ হয়। সেইটো স্বামী-স্ত্ৰীৰ মাজতেই হওক বা ঘৰৰ আন সদস্যসকলৰ লগতেই হওক। যি ঘৰত পুৱা উঠাৰ লগে লগে ক্লেশ আৰু কাজিয়াৰ পৰিৱেশৰ সৃষ্টি হয়, তেনে ঘৰৰ পৰা মা লক্ষ্মী তৎক্ষণাৎ আঁতৰি যায় বুলি কোৱা হয়। সেয়েহে পুৱা উঠাৰ পিছত সকলোৰে সৈতে মিঠা আৰু ভাল কথাৰে কথা পাতিব লাগে। যি ঘৰত সুখ আৰু শান্তি থাকে, তেনে ঘৰত মা লক্ষ্মী সদায় বাস কৰে বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰ অনুসাৰে প্ৰতিদিন পুৱা উঠাৰ আগতে নিজৰ দুয়োখন হাতৰ তলুৱা চোৱা উচিত। বিশ্বাস কৰা হয় যে মানুহৰ হাতৰ তলুৱাতেই দেৱী লক্ষ্মীৰ বাস থাকে। এইটো কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় আৰু নিজৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত ৰাখে। জ্যোতিষশাস্ত্ৰ অনুসাৰে যদি আপুনি নিয়মীয়াকৈ পুৱা উঠি স্নান আদি কৰি গৌ মাতাৰ পূজা কৰে আৰু তেওঁক ৰুটি খুৱায়, তেন্তে সকলো দেৱ-দেৱী সন্তুষ্ট হয় আৰু নিজৰ আশীৰ্বাদ প্ৰদান কৰে। গৌ মাতাৰ সেৱা কৰিলে মা লক্ষ্মীৰ বিশেষ কৃপা লাভ হয় বুলি কোৱা হয়। পুৱা উঠাৰ পিছত সূৰ্যদেৱক জল অৰ্পণ নিশ্চয় কৰিব লাগে। যি ঘৰত এই নিয়মটো পালন কৰা হয়, সেই ঘৰত দৰিদ্ৰতা বহুত দূৰত থাকে বুলি বিশ্বাস কৰা হয়। যদি আপুনি সন্তানৰ হাতেদি সূৰ্যদেৱক জল অৰ্পণ কৰায়, তেন্তে তেওঁলোকৰ বুদ্ধিৰো বিকাশ হয় বুলি কোৱা হয়। প্ৰিয় দৰ্শক, এইবোৰেই সেই কাম যিবোৰ পুৱাৰ সময়ত নিজৰ ঘৰত নিশ্চয় কৰা উচিত। লগতে মই আপোনালোকক এইটোও ক'লো যে পুৱা সময়ত কণ্ঠ বস্তু খোৱাটো শুভ বুলি কোৱা হয়। যদি আপুনিও বিচাৰে যে মা লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকক, তেন্তে এই ভিডিঅ'টিত এটা লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি নিশ্চয় লিখিব। নম্বৰ 1, কৰ্পূৰৰ গুৰুত্ব। যিকোনো মংগলময় বা শুভ কামত কৰ্পূৰৰ বিশেষ গুৰুত্ব আছে। বিশ্বাস কৰা হয় যে ঘৰত কৰ্পূৰ জ্বলালে বাস্তুদোষ দূৰ হয় আৰু নেতিবাচক শক্তিও নষ্ট হয়। সেয়েহে সপ্তাহত কমেও এবাৰ কৰ্পূৰ জ্বলোৱা উচিত। এনে কৰিলে ঘৰত ইতিবাচক শক্তি বৃদ্ধি পায়। প্ৰকৃতিৰ এটা নিয়ম আছে, আপুনি যিমান দিয়ে, প্ৰকৃতিয়ে তাক দুগুণ কৰি আপোনাক ঘূৰাই দিয়ে। যদি আপুনি ধন বা অন্ন কেৱল সাঁচি ৰাখিবলৈ চেষ্টা কৰে, তেন্তে সেইবোৰো লাহে লাহে কমি যায়। দানসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ দান হৈছে অন্ন দান। এই উপায় পালন কৰিলে ঘৰত ধন-সম্পত্তি আৰু অন্নৰ অভাৱ নহয় বুলি বিশ্বাস কৰা হয়। নম্বৰ 2, সন্ধিয়াৰ সময়ত চাকি জ্বলোৱা। সন্ধিয়া পূজা কৰাৰ সময়ত 2টা লং দি সৰিয়হৰ তেলৰ চাকি জ্বলাব লাগে। আপুনি এই চাকিটো প্ৰতিদিনে ঘৰৰ প্ৰৱেশ দুৱাৰৰ দুয়োফালে বা এটা ফালেও জ্বলাব পাৰে। এইটো কৰিলে দেৱ-দেৱীৰ লগতে পিতৃ-পুৰুষসকলৰো আশীৰ্বাদ লাভ হয় বুলি কোৱা হয়। এটা গুৰুত্বপূৰ্ণ কথা, জ্যোতিষশাস্ত্ৰ অনুসাৰে সূৰ্যাস্তৰ সময়ত বা তাৰ পিছত ঘৰত ঝাৰু নিদিয়াই ভাল। বিশ্বাস কৰা হয় যে এনে কৰিলে মা লক্ষ্মী ঘৰ এৰি গুচি যায় আৰু অলক্ষ্মীৰ বাস হয়। তাৰ ফলত দৰিদ্ৰতা মানুহৰ পিছ নেৰে বুলি কোৱা হয়। নম্বৰ 3, খাদ্য গ্ৰহণ কৰাৰ নিয়ম। খাদ্যৰ কাঁহীখন সদায় সন্মানসহ ৰাখিব লাগে। খোৱা শেষ হোৱাৰ পিছত কাঁহীতে হাত নুধুব। কাঁহীত কেতিয়াও জোঠা নেৰিব। খোৱা শেষ কৰাৰ পিছত কাঁহীখন কেতিয়াও কিচেন ষ্টেণ্ড বা টেবুলৰ তলত নাৰাখিব। ৰাতিৰ সময়ত জোঠা বাচন ঘৰত ৰাখি নিদিয়াই ভাল। খাদ্য গ্ৰহণ কৰাৰ আগতে দেৱ-দেৱীৰ আহ্বান কৰা উচিত। খোৱা সময়ত কথা কোৱা বা খং কৰা উচিত নহয়। পৰিয়ালৰ সদস্যসকলৰ সৈতে
একেলগে বহি খোৱাটো শুভ বুলি ধৰা হয়। খোৱাৰ সময়ত অদ্ভুত বা অশোভন শব্দ নকৰিব। বিশ্বাস কৰা হয় যে ৰাতিৰ সময়ত চাউল, দৈ আৰু ছাতু খোৱাটো মা লক্ষ্মীৰ অসন্মান বুলি ধৰা হয়। সেয়েহে যিসকল মানুহে সমৃদ্ধি বিচাৰে বা যিসকল আৰ্থিক সমস্যাত ভোগে তেওঁলোকে ৰাতিৰ আহাৰত এই বস্তুবোৰ নোখোৱাই ভাল। খাদ্য সদায় পূব বা উত্তৰ ফাললৈ মুখ কৰি খাব লাগে। সম্ভৱ হ'লে পাকঘৰত বহি খোৱা ভাল বুলি কোৱা হয়। ইয়াৰ ফলত ৰাহু শান্ত হয় বুলি বিশ্বাস কৰা হয়। জোতা-চেণ্ডেল পিন্ধি কেতিয়াও খাদ্য খাব নালাগে। জোঠা হাতেৰে কেতিয়াও ব্ৰাহ্মণৰ ভৰি বা অগ্নিক স্পৰ্শ কৰিব নালাগে। নম্বৰ 4, ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বাস্তু নিয়ম। কেতিয়াও ব্ৰহ্ম মুহূৰ্ত বা সন্ধিয়া সময়ত ঝাৰু নিদিয়াই ভাল। ঝাৰু এনে ঠাইত ৰাখিব লাগে যাতে অতিথিৰ চকুত নপৰে। ঝাৰু কেতিয়াও বিচনাৰ তলত নাৰাখিব। ঘৰ সদায় পৰিষ্কাৰ আৰু সুন্দৰকৈ ৰাখিব লাগে। ঘৰৰ চাৰিওটা কোণ পৰিষ্কাৰ ৰাখিব লাগে। বিশেষকৈ উত্তৰ আৰু বায়ুব্য কোণত সদায় খালী আৰু পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰিব। বাথৰুম সদায় জিকা কৰি ৰাখিলে আৰ্থিক অৱস্থাৰ বাবে ভাল বুলি ধৰা নহয়। ব্যৱহাৰ কৰাৰ পিছত কাপোৰেৰে মুচি শুকান কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। দক্ষিণ আৰু পশ্চিম দিশ সম্পূৰ্ণ খালী বা অতি হালকা কৰি ৰখাটো কেৰিয়াৰৰ স্থিৰতাৰ বাবে ভাল নহয়। সেয়েহে এই দিশত কিছুমান বস্তু ৰাখি সমতা বজাই ৰাখিব লাগে। ঘৰত চিৰি সাধাৰণতে পূব-পশ্চিম বা উত্তৰ-দক্ষিণ দিশত বনোৱা ভাল বুলি ধৰা হয়। কেতিয়াও উত্তৰ-পূব দিশত চিৰি বনাব নালাগে। ঘৰৰ মজিয়া, দেৱাল বা ছাদত কেতিয়াও ফাট থাকিবলৈ নিদিব। যদি ক'ৰবাত ফাট দেখা যায় তেন্তে সোনকালে মেৰামতি কৰাই ফাটবোৰ ভাল কৰিব লাগে। ঘৰত ফাট থকা অশুভ বুলি বিশ্বাস কৰা হয়। নম্বৰ 5, ঘৰ আৰু দৈনন্দিন জীৱনৰ কিছুমান নিয়ম। ঘৰৰ মহিলাসকলক সদায় সন্মান কৰিব লাগে। কেতিয়াও দক্ষিণ দিশলৈ ভৰি কৰি নুশুব। যদি চাৰ্ট বা পেণ্টৰ পকেট ফাটি যায় তেন্তে তাক সোনকালে ঠিক কৰাব লাগে। টকা বা পাৰ্চ কেতিয়াও পেণ্টৰ পিছফালৰ পকেটত নাৰাখিব। যিকোনো ধৰণৰ নিচা কৰাৰ পৰা আঁতৰি থাকিব লাগে। সদায় মিছা কথা ক'লে জীৱনৰ উন্নতি লাহে লাহে কমি যায় বুলি কোৱা হয়। দাঁত সদায় ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে। বাৰে বাৰে থু পেলোৱা বা কাহৰ অভ্যাস থাকিলে তাক সলনি কৰিবলৈ চেষ্টা কৰিব লাগে। নম্বৰ 6, পূজাঘৰ আৰু বাস্তু নিয়ম। যদি ঘৰত পূজাঘৰ নাথাকে তেন্তে কোনো বিশেষজ্ঞৰ পৰামৰ্শ লৈহে পূজাঘৰ বনাব লাগে। যদি তেওঁ অনুমতি দিয়ে তেন্তে বাস্তুশাস্ত্ৰ অনুসাৰে পূজাঘৰ নিৰ্মাণ কৰা উচিত। কেতিয়াবা মানুহৰ কুণ্ডলী অনুসাৰে ঘৰত পূজাঘৰ ৰখাটো ক্ষতিকাৰক হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। কোনো দেৱতা বা দেৱীৰ এখনতকৈ অধিক মূৰ্তি বা ছবি নাৰাখিব। পূজাঘৰৰ বাহিৰে ঘৰৰ আন ঠাইত দেৱ-দেৱীৰ মূৰ্তি বা ছবি লগোৱা উচিত নহয় বুলি কোৱা হয়। একেজন দেৱতাৰ দুখন ছবি এনে ঠাইত নাৰাখিব য'ত দুয়োটাৰ মুখ মুখামুখি হয়। লগতে দেৱ-দেৱীৰ ছবি কেতিয়াও নৈಋত্য কোণত নাৰাখিব। নহ'লে আদালত বা আইনী সমস্যাত পৰাৰ সম্ভাৱনা থাকে বুলি বিশ্বাস কৰা হয়। তিজোৰিত অলপ হালধিৰ টুকুৰা এটা হালধীয়া কাপোৰেৰে মেৰিয়াই ৰাখিব লাগে। তাৰ লগতে কিছুমান কড়ি আৰু ৰূপ বা তামৰ মুদ্ৰাও ৰাখিব পাৰে। অলপ চাউল হালধীয়া কৰি তিজোৰিত ৰাখিব পাৰে। তাৰ লগতে তিজোৰিত ইতৰ, চন্দন আৰু ধূপকাঠিৰ পেকেটো ৰাখিব পাৰে যাতে তাত সদায় সুগন্ধ বিয়পি থাকে। ঘৰত দেৱ-দেৱীক অৰ্পণ কৰা ফুল বা মালা শুকাই গ'লে সেয়া ঘৰত ৰাখিলে শুভ আৰু লাভজনক হয় বুলি কোৱা হয়। নম্বৰ 7, সন্ধিয়া কালৰ নিয়ম। সন্ধিয়া কালত অশুভ শক্তি বেছি সক্ৰিয় থাকে বুলি বিশ্বাস কৰা হয়। সেয়েহে এই সময়ত কিছুমান কাম নকৰিবলৈ শাস্ত্ৰত কোৱা হৈছে। এই সময়ত শোৱা, খোৱা, গালি দিয়া, কাজিয়া কৰা, অসভ্য বা মিছা কথা কোৱা, খং কৰা, অভিশাপ দিয়া, ভ্ৰমণলৈ ওলাই যোৱা, শপত লোৱা, ধন লোৱা বা দিয়া, কন্দা, বেদ-মন্ত্ৰ পাঠ বা অন্য কোনো শুভ কাম আৰম্ভ কৰা উচিত নহয়। এই নিয়মবোৰ পালন নকৰিলে জীৱনৰ আৰ্থিক উন্নতি কমি যায় আৰু মানুহে বহু সমস্যাত পৰিব পাৰে বুলি বিশ্বাস কৰা হয়। যি ঠাইত মদ্যপান, মহিলাৰ অপমান, তামসিক আহাৰ আৰু অনৈতিক কামক গুৰুত্ব দিয়া হয় তেনে মানুহৰ ধন লাহে লাহে চিকিৎসা আৰু ঔষধতে খৰচ হৈ যায় বুলি কোৱা হয়।
যদি আপুনি অধিক ধন সম্পত্তি লাভ কৰিব বিচাৰে, তেন্তে প্ৰথমে হনুমানজীৰ ওচৰত নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিব। তাৰ পিছত প্ৰতিদিন হনুমান চালিচা পাঠ কৰিব। লগতে 5টা মঙলবাৰে বেলপাতৰ ওপৰত চাকি জ্বলাই হনুমানজীৰ মন্দিৰত অৰ্পণ কৰিব। যদি হনুমানজীৰ কৃপা লাভ হয়, তেন্তে প্ৰথমে ঘৰৰ পৰিস্থিতি আৰু গ্ৰহদোষ ভাল হ'ব আৰু তাৰ পিছত ধন লাভৰ পথো মুকলি হ'ব পাৰে বুলি কোৱা হয়। নম্বৰ 8, ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পূজাঘৰৰ সকলো বস্তু ঠিকঠাককৈ নিজৰ নিজৰ ঠাইত ৰাখিব লাগে আৰু প্ৰতিদিন ঘৰ পৰিষ্কাৰ কৰি পূজা কৰিব লাগে। ঘৰৰ প্ৰৱেশ দুৱাৰৰ কাষত স্বস্তিক চিহ্ন অংকন কৰিব পাৰে। লগতে প্ৰতিদিন পুৱা আৰু সন্ধিয়া কৰ্পূৰ জ্বলাই ঘৰৰ পৰিৱেশ সুগন্ধি আৰু পবিত্ৰ কৰি ৰাখিব লাগে। যিসকল মানুহে নিয়মীয়াকৈ ঘৰৰ পূজা কৰে, তেওঁলোকৰ ঘৰত সুখ শান্তি থাকে বুলি বিশ্বাস কৰা হয়। নম্বৰ 9, আহঁত গছৰ পূজা। আহঁত গছত বহু দেৱ-দেৱীৰ বাস থাকে বুলি বিশ্বাস কৰা হয়। সাধাৰণতে আহঁত গছ শনিবাৰৰ দিনাই স্পৰ্শ কৰা উচিত বুলি কোৱা হয়। শনিবাৰে আহঁত গছত ক'লা তিল, কেঁচা গাখীৰ, গংগাজল, চেনি আৰু গুড় ষ্টীল বা ৰূপৰ বাচনত লৈ অৰ্পণ কৰিব লাগে। তাৰ পিছত তাত সৰিয়হৰ তেলৰ চাকি জ্বলাই পূজা কৰিব লাগে। এইটো কৰিলে দেৱ-দেৱীৰ আশীৰ্বাদ লাভ হয় বুলি কোৱা হয়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈকে ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।